নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ধৰ্মীয় সংখ্যালঘু লোকলৈ হিমন্ত চৰকাৰৰ ডাঙৰ উপহাৰ। পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। মুছলমানসহ আন ধৰ্মীয় সংখ্যালঘুক চৰকাৰে দিব স্বাৱলম্বিতাৰ পথ। ই-ৰিক্সা ক্ৰয় কৰিবলৈ চৰকাৰে দিব 80% চৰকাৰী অনুদান। সম্পূৰ্ণ বিনামূলীয়াকৈ ধৰ্মীয় সংখ্যালঘু মহিলাই পাব একোটাকৈ চিলাই মেচিন আৰু 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ বছৰেকীয়া আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব আৰু ই-ৰিক্সা চিলাই মেচিনৰ উপৰি লাভ কৰিব পেপাৰ প্লেট বনোৱা মেচিন, ফেশ্বন ডিজাইন মেচিন। আৰু আবেদনৰ বাবে লগইন কৰক amdb.assam.gov.in ৱেবছাইটত। আৰু আবেদনৰ বাবে লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড, বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ। ধৰ্মীয় সংখ্যালঘু লোকলৈ চৰকাৰৰ নতুন বৰ্ষৰ এক বিশেষ উপহাৰ। পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। নাহৰকটীয়া নামচাঙত 32 বিঘা ভূমিত সম্পন্ন নিৰ্মাণ কাৰ্য। 113 গৰাকী ভূমিহীন লোকে লাভ কৰিব নতুন গৃহ। কলনীখনত থাকিব ভিন্ন সা সুবিধা। একেটা পৰিয়ালে লাভ কৰিব আধা কোঠাকৈ মাটি আৰু থাকিব সৌৰ শক্তিৰ সম্পূৰ্ণ ব্যৱস্থা। জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰিব। অনাময় আঁচনি, শিশু উদ্যান, এটা অংগনবাদী কেন্দ্ৰ, লগতে এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ, লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু মহ পালনৰ সুবিধা লাভ কৰিব। আৰু প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰিছে 1,50,000 টকা। আৰু কলনী পথ পকীকৰণৰ বাবে 49 লাখ টকা প্ৰদান। আৰু বিশুদ্ধ খোৱা পানী যোগানৰ নামত 1,18,00,000 টকা প্ৰদান কৰা হৈছে। আৰু পথৰ দাঁতিত সৌৰ ব্যৱস্থা বাবদ 9,99,000 টকা প্ৰদান চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আদৰ্শ কলনীটো। বছৰৰ শেষৰটো মাহত সলনি কৰা হ'ল 12টাকৈ নিয়ম, যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। কি নিয়ম সলনি হৈছে আমি সবিশেষ জনাম। যে মোবাইল সেৱাৰ পৰা আৰম্ভ কৰি ৰেচন সামগ্ৰীলৈ সলনি হৈছে কেইবাটাও নিয়ম। বেংকত টকা লেনদেন কৰিবলৈও আপুনি মানিব লাগিব কেতবোৰ নিয়ম, আৰু যি নিয়ম নামানিলে বিপদত পৰিব পাৰে আপুনি। সবিশেষ জনাইছোঁ যে কি নিয়ম সলনি হৈছে। লগতে ৰন্ধন গেছ বুকিঙৰ ক্ষেত্ৰতো সলনি হৈছে কেইবাটাও নিয়ম। আৰু আজিৰে পৰা সলনি হ'ল চিম কাৰ্ড ক্ৰয় কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক চিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। চিম ক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। নিৰ্দেশনা পালন নকৰিলে বাতিল কৰা হ'ব দোকানৰ অনুজ্ঞাপত্ৰ। আৰু একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক চিম কাৰ্ড। আৰু ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে', ফোন পে'ত ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID। বেংকৰ গ্ৰাহকসকলেও আজিৰে পৰা মানিব লাগিব কেইবাটাও নতুন নিয়ম। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ নিয়মত অনা হ'ল সামান্য পৰিৱৰ্তন। আৰু HDFC বেংকৰ গ্ৰাহকৰ বাবে সলনি কৰা হৈছে এই বিশেষ নিয়ম। ৰন্ধন গেছৰ নতুন নিৰীক্ষত গ্ৰহণ কৰিব লাগিব আপুনি। আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 21 টকালৈকে বৃদ্ধি আজিৰে পৰা। আৰু ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ সময়সীমা বৃদ্ধি হ'ল আজিৰে পৰা। সুলভ মূল্যৰ দোকানীয়ে 24 ঘণ্টাই খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। অন্যথা সুলভ মূল্যৰ দোকানীয়ে যাব লাগিব জেললৈ যদি ৰেচন কাৰ্ডৰ দোকান দিনজোৰাকৈ নোখোলে। আৰু বছৰৰ শেষৰটো মাহত সলনি হৈছে এইবাৰ নিয়মৰ আমি সবিশেষ জনাইছোঁ যে কি নিয়মৰ পৰিৱৰ্তন হৈছে, যি নিয়মে প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ।
ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড আৰু 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ আমি খবৰটো জনাইছো ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম আজি গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু গাঁও সভাত থিতাতে কৰিব পাৰিব eKYC আৰু DBTৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰিব এই সভাখনতে আৰু নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে আৰু গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোন আপোনাৰ কৃষি ভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব আপুনি এটা বিশেষ খবৰ জনাইছো ৰাজ্যৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰা লোকসকলৰ বাবে আৰু প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই বিশেষ গাঁও সভা এইকেইটা কাম নকৰিলে আপুনি 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম কি কাম কৰিব লাগিব আপোনাক আমি সবিশেষ জনাইছো যে গাঁৱে ভূৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু এই গাঁও সভাত আপুনি থিতাতে কৰিব পাৰিব eKYCৰ কামৰ লগতে যাৱতীয় বিশেষ কামসমূহ